গানটো হৈছে আমাৰ ভাৰতবৰ্ষৰ যিটো ৰাষ্ট্ৰীয় গীত, যিটো প্ৰথমতে ৰাষ্ট্ৰীয় সংগীত হিচাপে আছিল, বন্দে মাতৰম গীতৰ আধাৰত, বন্দে মাতৰম সম্পূৰ্ণ গীতৰ আধাৰত সামূহিক নৃত্য প্ৰতিযোগিতা এখনি আয়োজন কৰা হৈছে। আৰু আমাৰ উদ্দেশ্য হ'ল, প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্দেশ্য হ'ল বন্দে মাতৰম গীতটো যি আধাৰত ইয়াত সৃষ্টি কৰা হৈছিল, ভাৰতবৰ্ষ ইয়াত ৰাষ্ট্ৰীয় সংগীত হিচাপে বা ৰাষ্ট্ৰীয় গীত হিচাপে মানি লৈছিল, তাৰ যিটো এই ভাৱৰ প্ৰতি আমাৰ ছাত্ৰ ছাত্ৰী যাতে একাত্ম হ'ব পাৰে, দেশ মাতৃকাৰ সেৱাৰ প্ৰতি যাতে তেওঁলোকৰ মনবিলাক উদ্বুদ্ধ হয়, সেই উদ্দেশ্য আগত ৰাখিয়ে এই সামূহিক নৃত্যৰ আয়োজন কৰা হৈছে। আৰু আমি দেখিছোঁ আমাৰ আজিৰ এই বছৰৰ প্ৰতিযোগিতাত আমি যোৱাবাৰৰ আয়োজন কৰিছোঁ, এইবাৰৰ প্ৰতিযোগিতাত 21টি দলে, দক্ষিণ কামৰূপৰ 21টি দলে অংশগ্ৰহণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।